মনা হ্যাঁ মনা কোন মই ধৰণী হ্যাঁ দুৱাৰখন খুলচোন ইমান ৰাতি আকৌ মদ খাইছা ঐ মনা ঐ মনা শুনচোন একো ক'ব নালাগে শুই থাক ঐ ভাত আছে বৰ ভোক লাগিছে ভাত নাই কিয় তইয়ে দেখোন কৈছিলি মদ খালে জ্বালা যন্ত্ৰণা ভোক পিয়া সকলো পাহৰি থাকিব পাৰি মদ খাইছো যেতিয়া ভাতৰ অনুভৱ কিয় হ'ল পাহৰি থাক ঐ ভাত নাই যদি বনাই দে বৰ ভোক লাগিছে চাউল নাই চাউল নাই ক'ত থাকিব এই গুণা বাধকৰ ঘৰত একো নাথাকে পিতাই সংস্কৃতি খাবতি ধৰি থাকিবলৈ কবি সংস্কৃতিৰ বৰ পথাৰখন লেৰেলি নোযোৱাকৈ ধৰি ৰাখিবলৈ কবি তেতিয়াহে ঘৰলৈ চাউল আহিব দাদা পিতাক তেনেকৈ ক'বলৈ তোৰ লাজ লগা নাই কিয় লাজ কি কাৰণে লাজ কৰি দাদা জীৱনটোক যদি কদৰ্য ৰূপ দিয়া হয় তেনেহ'লে অমূল্য জীৱনো হয়গৈ মূল্যহীন সেয়েহে কৈছো এতিয়াও সময় উকলি যোৱা নাই জীৱনটোক এক সঁচা ৰূপত উপলব্ধি কৰিবলৈ তই চেষ্টা কৰ সুন্দৰৰ মাজেৰে বাট বুলিলেহে জীৱনৰ অৰ্থ বুজিব পাৰি একেবাৰে বিজ্ঞ মানুহৰ দৰে কথাবোৰ কৈছ দেখোন নাথাকো যে ইয়াত খুৰাহঁতৰ ঘৰলৈকে যাওঁ খুৰাহঁতৰ ঘৰত থাকে বিজ্ঞ মানুহৰ দৰে কথাবোৰ ক'বলৈ আহিছো মোৰ ওচৰত পিতা তই আকৌ কিয় উঠি আহিলি কি গ'ল নে কি হয় গ'লগৈ ভালেই হ'ল যেতিয়া মানুহৰ বিবেক আৰু মনৰ মাজৰ সংযোগবোৰ হেৰাই যায় তেতিয়াই মানুহৰ বিচাৰ বুদ্ধি লোপ পায় আয়ো ঠিক সেই সময়তে প্ৰলাপ বকিবলৈ লাগে তাক আৰু বুজাই একো লাভ নাই আই যেতিয়ালৈকে সি নিজেই নুবুজে আয়ো মনো মই মানে এটা কথা ভাবিছো কি পিতা মানে মই আৰু সংস্কৃতি নকৰো আই এইবোৰ কৰাৰ বাবেই ধৰণীৰ এনেকুৱা হ'ল আৰু তহঁতেও বৰ কষ্টেৰে জীৱন যাপন কৰিবলগীয়া হৈছে সঁচা কথা মানুহে মানুহৰ দৰে জীয়াই থাকিবলৈ হ'লে সঁচাকৈ এটা ভাল উপাৰ্জনৰ পথ লাগে তই কান্দিছ আই নাকান্দিবি তই তেনেকৈ নকবি পিতা মই বৰ দুখ পাওঁ সংস্কৃতি কৰি তই কৃতিত্ব আৰ্জিছ ৰাইজে তোক শিল্পী বুলি স্বীকৃতি দিছে তই সেই সংস্কৃতি দলিয়াই নিদিবি পিতা আয়ো মনো এতিয়া শুই থাকগৈ ৰাতিও বহুত হ'ল পিতা তইও মই গৈছো যা সঁচাকৈ সংসাৰ বৰ বিষময় কিয় জানো মানুহৰ জীয়াই থাকিবলৈকে অদম্য হেঁপাহ ধাৰা বিশে যাৰা যাৰা জি না না রাহে
थोरा हरि राम